বিজেপি বিপিএফৰ নতুন প্ৰেম ৰাজনৈতিক প্ৰেমে সাইড কৰি দিলে ইউপিপিএলক এডজাষ্ট কৰিব নোৱাৰিলে এনডিএ গাদ্দাৰ কৰি ইউপিপিএল ওলাই অহা নাই বৰঞ্চ বিজেপি বিপিএফক শুভেচ্ছাহে জনাইছে ইউপিপিএলে নিজৰ পথত আগবাঢ়ি যাওক ইউপিপিএল বিপিএফ এইদৰে বড়োভূমিৰ ৰাজনীতিক লৈ নিজৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰিলে প্ৰমোদ বড়ুৱে সব এনডিএৰ পৰা আমি ওলাই অহা নাই এনডিএ এডজাষ্ট কৰিব পৰা নাই এনডিএ এতিয়া নতুন ভাল টিম পাইছে নতুন প্ৰেম হৈছে তো এনডিএক আমি ডিষ্টাৰ্ব কৰিব বিচৰা নাই তেখেতসকলে নিজৰ পথত আগবাঢ়ি যাওক এনডিএক শুভেচ্ছা জনাই আগ্ৰাসী ৰূপত বড়োভূমিৰ ৰাজনীতিত নামিছে ইউপিপিএল তামুলপুৰত প্ৰমোদ বড়ো আৰু ওদালগুৰিত দীপেন বড়োৰ ব্যাপক তৎপৰতা বিজেপিৰ প্ৰাৰ্থী বিশ্বজিৎ দৈমাৰীৰ ৰাজনৈতিক প্ৰত্যাহ্বান ওদালগুৰিৰ ৰিহন দৈমাৰী দুৰ্গত কঁপনি তুলি নিৰ্বাচনলৈ সাজু ইউপিপিএলৰ প্ৰাৰ্থী দীপেন বড়ো বিশ্বজিৎ দৈমাৰী আৰু ৰিহন দৈমাৰী বিপৰ্যয়ৰ সন্মুখীন হ'ব নেকি বড়োভূমিত এইবাৰ হেভিৱেট প্ৰাৰ্থীৰ মাজত হ'ব তুমুল প্ৰতিদ্বন্দ্বিতা হাগ্ৰামা মহিলাৰে 17 বছৰ ৰাজত্ব কালত যিখিনি কাম হৈছিল সেই তুলনাত প্ৰমোদ বড়ো চৰকাৰৰ অধিক কাম ৰাইজৰ আগত বিচাৰিত হৈ আছে আৰু ৰাইজে প্ৰমোদ বড়ো চাৰকেই বিচাৰি আছে আৰু এইদিনো যাতে প্ৰমোদ বড়ো চৰকাৰ অহাৰ কাৰণে ৰাইজে সবেই উঠি পৰি লাগি আছে বড়ো ডাঙৰীয়া সাংসদ হোৱাৰ পিছত ইউপিপিএল দলৰ শক্তি আগতকৈ যথেষ্ট বৃদ্ধি হোৱাটো স্বাভাৱিক কাৰণ এটা আঞ্চলিক দলৰ পৰা 3জনকৈ সাংসদ উচ্চ সদনত অৰ্থাৎ ৰাজ্যসভাত 2জন লোকসভাত 1জন সাংসদ পাবলৈ সক্ষম হৈছে গতিকে এনেকুৱা এটা দল আঞ্চলিক দল বৰ্তমান অসমত খুব কম অসমত বৰ্তমান নাই গতিকে ইউপিপিএল দলৰ শক্তি পূৰ্বৰ তুলনাত বৃদ্ধি হোৱাটো নিশ্চিত এয়া শুক্ৰবাৰৰ পৰিৱেশ হাজাৰ হাজাৰ দলীয় সমৰ্থকক লগত লৈ মনোনয়ন পত্ৰ দাখিল কৰিলে প্ৰমোদ বড়ুৱে মনোনয়ন পত্ৰ দাখিল কৰাৰ পূৰ্বে ঈশ্বৰৰ শ্ৰীচৰণত আশীষ ললে প্ৰাক্তন বিটিচি প্ৰধান প্ৰমোদ বড়ুৱে 43 নম্বৰ তামুলপুৰ বিধানসভা সমষ্টিৰ বাবে একেদিনাই এনডিএ প্ৰাৰ্থী বিশ্বজিৎ দৈমাৰীও মনোনয়ন পত্ৰ দাখিল কৰিলে কাৰ কি শক্তি তামুলপুৰক লৈ মিছন ভিছন কি প্ৰমোদ বড়োৰ আৰু সবেই বিচাৰিছে শান্তি সবেই বিচাৰিছে উন্নতি সবেই বিচাৰিছে সমন্বয় আৰু কোনো পিছ পৰি থাকিব বিচৰা নাই ইউপিপিএলৰ এই মন্ত্ৰটো লৈ ইউপিপিএল আগুৱাই যাব আৰু অসমত আমি এইবাৰ নিৰ্বাচনত বিজয় হৈ পেলাই অসমৰ যিটো নেক্সট বিধানসভা হ'ব অসমৰ যিটো নেক্সট চৰকাৰ হ'ব ইয়াত ডাঙৰ অংশীদাৰ হৈ পেলাই আমি জ্বলন্ত সমস্যাবিলাক সমাধান কৰিম তামুলপুৰীয়া ৰাইজ মাৰবান্ধি থিয় হৈছে তামুলপুৰৰ সন্তানক আকৌ জিকোৱাৰ কাৰণে তামুলপুৰৰ আজি 5 বছৰত যিটো ৰূপ সলনি হৈ গ'ল নতুন তামুলপুৰ গঠন কৰা হ'ল আৰু বিচাৰিছে যে তামুলপুৰ আৰু বড়োলেণ্ডটো আগুৱাই নিব লাগে আৰু আমিও ৰাইজৰ সেৱাত ওলাই আহিছোঁ নিজৰটো ব্যক্তিগত একো চিন্তা কৰি অহা নাই ৰাইজক সেৱা কৰিবলৈ আহিছোঁ চৰকাৰ গঠন কৰা দলটোৰ অংশীদাৰ হ'ব ইউপিপিএল তাৰ বাবে হাতে কামে লাগিছে এপছুৰ প্ৰাক্তন সভাপতি দীপেন বড়ো ৰাজনীতিৰ পথাৰত ভৰিত হৈয়ে পোন প্ৰথমবাৰৰ বাবে মনোনয়ন পত্ৰ দাখিল কৰিলে দীপেন বড়োৱে ওদালগুৰিত বৃহস্পতিবাৰে 4 হেভিৱেট প্ৰাৰ্থীয়ে দাখিল কৰিলে মনোনয়ন পত্ৰ বিপিএফ নেতা তথা প্ৰাক্তন বিটিচি মুখ্য কাৰ্যবাহী ৰিহন দৈমাৰীৰ মনোনয়ন পত্ৰ দাখিল বিপিএফ নেতা চৰণ বড়োৱেও মনোনয়ন পত্ৰ দাখিল কৰিলে মাজবাট বিধানসভা সমষ্টিত ইউপিপিএলৰ ভেৰগাঁও সমষ্টিৰ প্ৰাৰ্থী নেৰচন বড়োৱেও দাখিল কৰিলে মনোনয়ন পত্ৰ এই নমিনেশ্যন ফাইলৰ যোগেদি মই এই কথাই স্পষ্টকৈ ক'ব বিচাৰিছোঁ মই যদিও ৰাজনীতিত নতুন ৰাইজে মোক আঁকোৱালি লৈছে ৰাইজৰ মৰম স্নেহ মই পাইছোঁ আৰু ৰাইজক সেৱা কৰিবৰ কাৰণে ৰাইজক সেৱা পৰম ধৰ্ম এই এটা লক্ষ্য আৰু উদ্দেশ্যৰে মই আগবাঢ়িছোঁ শান্তি সম্প্ৰীতি প্ৰগতি উন্নতি বাৰ্তা লৈ নিৰ্বাচনী ৰণলৈ সাজু হৈছে ইউপিপিএল
মুঠৰ ওপৰত বড়োভূমিত এবাৰ এখন খেলা হ'ব। ওদালগুৰিৰ পৰা অখিল কলিতা আৰু তামোলপুৰৰ পৰা মহছেন আলীৰ ৰিপৰ্ট, আছাম টক্স।